আমি স্পষ্টকে আকৌ চৰকাৰলৈ দাবী জনাইছো এই সকল কালপিত আৰু ভণ্ড যিসকল প্ৰবাসী অসমীয়া আছিলে তেওঁলোককো চুচুৰাই আনি এই সকলক চাৰ্জ কৰক তেওঁলোকে কি কৰিছিলে আৰু আমি দাবী জনাইছো অতি শীঘ্ৰে এই সকল কালপিতক কৰায়ত্ব কৰক নহলে আমি ক্ষান্ত নহওঁ মুখ্যমন্ত্ৰী হুঁচিয়াৰ 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 মুখ্যমন্ত্ৰী হুঁচিয়াৰ 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 অসম চৰকাৰ হুঁচিয়াৰ 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 আমাক ন্যায় লাগিবই 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 আমাক ন্যায় লাগিবই 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 জিন্দাবাদ জিন্দাবাদ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি আমাৰ জুবিন দাই ন্যায় পাবই লাগিব তাত কোনো ধৰণৰ কথা নাই এখন চৰকাৰে কোনোবাই জুবিন দাৰ ন্যায় বিচাৰি যাব এই প্ৰতিবাদত প্ৰতিবাদকাৰী সকলৰ ওপৰত লাঠি চাৰ্জ কৰিব এটো কেনেকুৱা ধৰণৰ কথা কোনোবা ফেষ্টিভেল মহন্ত নামৰ ভণ্ড এজনে চুৰৰ নিচিনাকে গৈ পেলাই তেওঁ ফেসবুক লাইভত আহিব পাৰে অসম চৰকাৰে স্মাৰ্ট পুলিচৰ কথা কয় স্মাৰ্টৰ কথা কয় কিন্তু তেওঁলোকে এতিয়ালৈকে কিয় দোষী কৰায়ত্ব কৰিব পৰা নাই এজন মেনেজাৰ চুৰ মস্ত কালপিত কিবা সিদ্ধাৰ্থ শৰ্মা বুলি কুটি লুটি পুটি খালে জুবিন দাক গোটেই জীৱন যাত্ৰাত যিমানখিনি অৰ্থ সংগ্ৰহ কৰিলে তাত এতিয়া সেই তেখেতৰ যিটো অৱস্থা সেইজন মেনেজাৰক কিয় কৰায়ত্ব কৰা হোৱা নাই আজি আমি সমদল কৰিছো ৰাইজ একত্ৰিত হৈছে জুবিন দাই ন্যায় পাব লাগিব তদন্ত পানী নহৰকা হ'ব লাগিব এইখন চৰকাৰে যদি ন্যায় দিব নোৱাৰে তেতিয়া কিন্তু ইয়াতকৈ কঠোৰৰ পৰা কঠোৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম কি কাৰণে প্ৰতিবাদকাৰী সকলক তেওঁলোকে লাঠি চাৰ্জ কৰিছে অত্যাচাৰ কৰিছে কিন্তু সেই সকল ভণ্ড কালপিত কিয় কৰায়ত্ব কৰিব পৰা নাই চিআইডি এছআইটি এইবিলাক যি হৈ থাকিব কিন্তু তেনেকুৱা কালপিতক অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ একে চৰকাৰ কিয় এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই অসমীয়া ৰাইজৰ ধৈৰ্যৰ সীমা আছে ধৈৰ্যৰ সীমাৰ পৰীক্ষা নকৰিব বেহু ফালি জুবিনদাৰ চিতাৰ জুই হৈছে কিন্তু অন্তৰত জ্বলি থকা জুই তেতিয়ালৈকে নুনুমাই যেতিয়ালৈকে কালপিত কৰায়ত্ব নহয় আমি স্পষ্টকে আকৌ চৰকাৰলৈ দাবী জনাইছো এই সকল কালপিত আৰু ভণ্ড যিসকল প্ৰবাসী অসমীয়া আছিলে তেওঁলোককো চুচুৰাই আনি এই সকলক চাৰ্জ কৰক তেওঁলোকে কি কৰিছিলে আৰু আমি দাবী জনাইছো অতি শীঘ্ৰে এই সকল কালপিতক কৰায়ত্ব কৰক নহলে আমি ক্ষান্ত নহওঁ আমাৰ জুবিন দা আমাৰ প্ৰাণৰ শিল্পী তেওঁ অকাল মৃত্যুত আজি 8 দিন হল কিন্তু এই পৰ্যন্ত কিন্তু অসম চৰকাৰে যিসকল এই আন্দোলনত জড়িত সেইসকলক কৰায়ত্ব কৰিব পৰা নাই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাকে ধৰি যিসকল এই আন্দোলনত জড়িত আছে তেওঁলোকক ধৰিব পৰা নাই তাৰ কাৰণে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন জিলা সদৰত আজি সমদলে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো আমি চৰকাৰক দাবী উত্থাপন কৰিছো যে অতি শীঘ্ৰে এই সকল কালপিতক কৰায়ত্ব কৰক আৰু এটা কথা আপোনালোকক স্পষ্টভাৱে কৈছো জুবিন দাৰ চিতাখনহে শেষ হৈছে কিন্তু অসমৰ মানুহৰ আৱেগৰ অন্তৰত কিন্তু জুবিন দাৰ এই চিতাখনৰ জুই জ্বলি আছে এইখন জুই যেতিয়ালৈকে ন্যায় নাপায় জুবিন দাই তেতিয়ালৈকে এই সংগ্ৰাম চলি যাব